নমস্কাৰ টাইম এটা দৰ্শক লৈ আছে মুহূৰ্তত ব্ৰেকিং নিউজ আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসভৱনত চৰকাৰী আবাসত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আবাসত আৰু ৰুদ্ৰদাৰ বৈঠক অনুষ্ঠিত হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক এই বৈঠক অনুষ্ঠিত হৈছে আসন ভাগ বতৰাক লৈ এই বৈঠক অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে নিহা হিমন্ত বিশ্ব আবাসত প্ৰাৰ্থিত্ব কেন্দ্ৰিক গুৰুত্বপূৰ্ণ বৈঠক অধিসূচনা জাৰি হোৱাৰ সময়তে গুৰুত্বপূৰ্ণ বৈঠক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আবাসত হিমন্ত বিশ্ব শৰ্মাৰ আবাসত ৰুদ্ৰদাৰ বৈঠকত মিলিত হৈছে আৰু কেইবাগৰাকীও দলৰ শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত আছে বুলি জানিব পৰা গৈছে আসন ভাগ বতৰাক আৰু প্ৰাৰ্থিত্বক লৈ এই বৈঠক অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে আৰু নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতে এই বৈঠক অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ আবাসত কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত আছে বুলি জানিব পৰা গৈছে দলৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ উপস্থিতিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক এই বৈঠক অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে আমি এই মুহূৰ্তত ফোন লাইনত সংযোগ স্থাপন হৈছো আমাৰ এছ'চিয়েট এডিটৰ দীক্ষিত শৰ্মাৰ সৈতে দীক্ষিত শৰ্মা গুৰুত্বপূৰ্ণ বৈঠক হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত কি জনাব অধিক তথ্য হয় দীপাংকৰ চাওক এখন গুৰুত্বপূৰ্ণ বৈঠক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসভৱন আছে তাত বৰ্তমান অনুষ্ঠিত হৈছে তাত বৰ্তমান উপস্থিত আছে জয় পাণ্ডা যিজন তত্ত্বাৱধায়ক হয় অসমৰ আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শৰ্মা আৰু কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছে আৰু বিশেষকৈ এই যি বৈঠকখন আছে এই বৈঠকখনত কিছু বৰ্তমানৰ প্ৰেক্ষাপটক লৈহে আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বা যি বৰ্তমানৰ কালি নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পাছত শেহতীয়া কি দৃশ্যপট আছে কাৰণ আজি যদি আপুনি চাই বিপিএফেও নিজৰ যি স্থিতি আছে এইটো স্পষ্ট কৰি ক'লে যে তেওঁ মহামিত্ৰজোঁটৰ অংশ হ'ব আৰু এই গোটেই প্ৰসংগত কি ধৰণৰ কথা বতৰা চলি আছে আৰু তিনিটা অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব এই পৰ্যায়ক্ৰমে কেনেধৰণৰ ৰণকৌশল কি ধৰণে ল'ব লাগে এই গোটেই বিষয়সমূহৰ ওপৰত আলোচনা বৰ্তমান চলি আছে আৰু শেহতীয়া ৰাজ্যৰ যি দৃশ্যপট আছে সেই দৃশ্যপটখন কেনেকুৱা এই ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক দুই এটা বিষয় উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ প্ৰথম পৰ্যায়ৰ যি অহা 27 মাৰ্চত প্ৰথম পৰ্যায়ৰ যি 47খন আসনত বিশেষকৈ আপাৰ আছামৰ যি 47খন আসনত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ লৈ পেলাই কেনেধৰণৰ ৰণকৌশল আছে আৰু কি মুখ্য বিন্দুক লৈ বা কেনেধৰণৰ প্ৰাৰ্থিত্বক প্ৰদান কৰিলে এইটো এটা মূল বিষয় আছে কেৱল প্ৰাৰ্থিত্ব কেন্দ্ৰিক বা কাক প্ৰাৰ্থিত্ব দিব এই কথা এই বৈঠকত আলোচনা নহয় কাৰণ এই যি বৈঠক আছে এই বৈঠকখনত সভাপতি উপস্থিত নাথাকে তাৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা তেওঁলোকৰ উপস্থিত নাথাকে কিন্তু ৰণকৌশল যিটো ৰোড মেপ আছে এই ৰোড মেপটো কেনেকুৱা হ'ব আৰু শেহতীয়া প্ৰেক্ষাপট ৰাজ্যৰ ৰাজনীতিত কেনেকুৱা ধৰণৰ আছে আৰু শেহতীয়াকৈ মহামিত্ৰজোঁটত বিপিএফও আহিছে এই গোটেই ঘটনাবিলাকৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হ'ব নিশ্চিতভাৱে প্ৰাৰ্থিত্ব কেন্দ্ৰিক কথা কিছু উত্থাপন হোৱাৰ সম্ভাৱনা আছে মিত্ৰজোঁটৰ প্ৰসংগও তাত উত্থাপন হোৱাৰ সম্ভাৱনা আছে কিন্তু শেহতীয়াকৈ যদি আপুনি চাই পোনে যদি চোৱা যায় এই বৈঠকখন বেচিকেলি যদি এই মুহূৰ্তত চাই আপুনি পোনপটীয়াকৈ যদি আপুনি চাই তেতিয়াহ'লে এই বৈঠকখনত শেহতীয়া প্ৰেক্ষাপট কি আছে সেইটোৰ ওপৰতহে বিশেষকৈ গুৰুত্ব দি আলোচনা কৰা হ'ব যিহেতু ইয়াত ৰাজ্যিক সভাপতি বা অন্যান্য যি আৰু জ্যেষ্ঠসকল নেতা আছে বা মুখ্যমন্ত্ৰী আছে তেওঁলোক উপস্থিত নাথাকে ইয়াৰ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা খুব কম কিন্তু শেহতীয়া প্ৰেক্ষাপট বা পৰৱৰ্তী যিবোৰ বৈঠক হ'ব যি পেনেল পঠিয়াব লাগিব সেই গোটেই ৰোড মেপবোৰ কি হ'ব সেই ৰোড মেপবোৰ এই বৈঠকখনত বিশেষকৈ আলোচনা কৰিছে য'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে উপস্থিত আছে জয় পাণ্ডা যিজন তত্ত্বাৱধায়ক হয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনো উপস্থিত আছে আৰু কেইবাজনো জ্যেষ্ঠ নেতা তাত উপস্থিত আছে কিন্তু ইয়াৰ পাছত কিছু বৈঠকৰ ওপৰত বৈঠক হ'ব কাৰণ অহা 2 তাৰিখে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে নটিফিকেশ্যন জাৰি হ'ব 9 তাৰিখে প্ৰথম পৰ্যায়ৰ 47টা সমষ্টিৰ যি ভোট গ্ৰহণ আছে তাৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হ'ব গতিকে ইয়াৰ পাছত যিখিনি বৈঠক আছে সেই বৈঠকখনো সম্পূৰ্ণৰূপে ষ্ট্ৰেটেজিকেল হ'ব কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেইটো হ'ব এই বৈঠকখন হ'ব কেৱল ষ্ট্ৰেটেজি কেনেধৰণে ল'ব লাগে আৰু শেহতীয়া প্ৰেক্ষাপট কি আছে সেই প্ৰেক্ষাপটৰ ওপৰত আলোচনা কৰিবলৈ গুৰুত্বপূৰ্ণ বৈঠক বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি চৰকাৰী বাসভৱন আছে তাত অনুষ্ঠিত হৈ আছে জয় পাণ্ডা আছে দিলীপ শইকীয়া আছে আৰু কেইবাজনো জ্যেষ্ঠ নেতা বৰ্তমান তাত উপস্থিত আছে দীক্ষিত শৰ্মাই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি টাইম এটা দৰ্শকক জনাইছোঁ যে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আবাসত এই বৈঠক অনুষ্ঠিত হৈছে এক ৰুদ্ৰতাৰ বৈঠক অনুষ্ঠিত হৈছে আৰু নিৰ্বাচন কেন্দ্ৰিক এই বৈঠক অনুষ্ঠিত হৈছে যিহেতু প্ৰাৰ্থিত্ব কেন্দ্ৰিক এই বৈঠক অনুষ্ঠিত হোৱাৰ ধাৰণা কৰা হৈছে ইতিমধ্যে নিৰ্বাচনী অধিসূচনা জাৰি হৈছে ৰাজ্যত আৰু প্ৰথম পৰ্যায়ৰ যিহেতু ভোট গ্ৰহণ 27 মাৰ্চত অনুষ্ঠিত হ'ব আৰু
ইতিমধ্যে যেহেতু মনোনয়ন আৰু নিৰ্বাচনী অধিসূচনাৰ ইতিমধ্যে বলবৎ হ'ব আৰু তাৰ বাবে বৰ্তমান সময়ত এই বৈঠকে যথেষ্ট গুৰুত্ব লাভ কৰিব পৰৱৰ্তী সময়ত প্ৰাৰ্থিত্ব কেন্দ্ৰিক বৈঠকো অনুষ্ঠিত হ'ব আসলতে যেহেতু মিত্ৰতাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যেহেতু বিপিএফ ইতিমধ্যে ওলাই গৈছে কংগ্ৰেছৰ মহাজোঁট বন্ধনত সামিল হৈছে কংগ্ৰেছ এআইডিএফৰ আৰু ইউপিপিএলৰ সৈতে কেনেদৰে লগ হৈ বিটিচিত তেওঁলোকে দখল চলাবলৈ চেষ্টা চলাব বিজেপিৰ দখল কেনেদৰে ৰাখিব সেয়া তেওঁলোকে চেষ্টা অব্যাহত ৰাখিব যেহেতু বিপিএফৰ শক্তিও নুই কৰিব নোৱাৰি বিটিচিত আৰু সেয়েহে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আবাসত আজি এই ৰুদ্ধতাৰ বৈঠকত কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে